এল্টো কেটেন VXI 14 চনৰ 1,60,000 টকা দাম ৰাখিছোঁ ইনক্লুডিং ট্ৰেন্সফাৰ আৰু ৰিফাইনেন্স কৰি গ'লে ৰিফাইনেন্সো হৈ যাব আৰু গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে ফাৰ্ষ্ট অনাৰ আৰু লোনতো ল'ব পাৰিব 30,000 মান ডাউন পে'মেণ্ট দিলে এইফালে ইয়নখন আছে ইয়নখন 150 আহিব 14ৰ আৰু এইফালে টায়াৰ কণ্ডিশ্যন চব ধুনীয়া হৈ আছে গাড়ীখনৰ খালি এইটো বেলেগ কাম একো নাই অকল চিট কভাৰৰ বদলি বেলেগ কাম একো নাই ফাৰ্ষ্ট অনাৰ আৰু দুটা পাৱাৰ উইণ্ডো পাব VXI হয় একদম কেটেন 1000 cc এখন লৈ যাব পাৰিব স্ক্ৰীনত দিয়া নাম্বাৰ খুব ধুনীয়া হৈ আছে গাড়ীখন আৰু গৰম বহুত এফালে চাওক বেক চাইডৰ পৰা দেখাই দিওঁ এবাৰ কালাৰৰ পৰাই হওক কিবা হওক একো দাগি দুগা নাই ডাইৰেক্ট লৈ চলালে হ'ল ছাৰ্ভিচিং চব মোৰ ফালৰ পৰা মই কৰি দিম ইনক্লুডিং ট্ৰেন্সফাৰ ছাৰ্ভিচিং A to Z আৰু স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব আৰু ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিম ৰ'ব এইটো ৰানিং হৈছে 66,400 ষ্টাৰ্ট হৈ গ'ল AC ৰানিং AC মিউজিক চিষ্টেম গোটেইখিনি ৰানিং হৈ আছে গাড়ীৰ কোনো ধৰণৰ বডি খোৱা খুই নাই তলফালে এনে পুৰণা এল্টকেইখনৰ বডি খাই যায় এইখনৰ কোনো ধৰণৰ বডি চডি খোৱা নাই আৰু বাকী ঠিকেই আছে ইঞ্জিনটো এবাৰ দেখাই দিওঁ ৰ'ব গিয়াৰ বক্স ছাছপেনশ্যনৰ কোনো কাম নাই গাড়ীখনৰ ষ্টাৰ্ট হৈ আছে এতিয়া গাড়ী আৰু এইকেইটা এপ্ৰন কাটা নহয় দেই চাই লওক এইটো স্ক্ৰুপ মৰা জেগাকেইটা হেমামৰ লগা টাইপ হৈ গৈছিল এপ্ৰন কাটা নহয় চাই লওক বাকী গিয়াৰ বক্স ইঞ্জিন চিঞ্জিন খুব ধুনীয়া কণ্ডিশ্যনত আছে পূৰা বাকী ভালেই পাব এখন যদি স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব এখন লৈ যাব পাৰিব 1,60,000 টকাত ইনক্লুডিং ট্ৰেন্সফাৰ ছাৰ্ভিচিং A to Z কৰি দিম আৰু ৰিফাইনেন্স কৰিলেও একে দাম কেছত ল'লেও একে দাম চেণ্ট্ৰেল লগো পাব চাবি তাবি চব পাব ধুনীয়াকৈ আৰু ডিক্কিটো দেখাই দিম এবাৰ এইটো চাওক ডিক্কিটো এইবিলাক মই ধুম বাৰু ভালকৈ পলিচ চলিচ কৰাই আপোনালোকক ভালকৈ ডিটেইলছটো দিম আৰু এইফালে ইয়ন এখন সোমাইছে ইয়নখনৰ ডিটেইলছ দিম আৰু ডিজায়াৰ এখন সোমাইছে 19ৰ ডিজায়াৰ ফাৰ্ষ্ট অনাৰ VXI এখন আহিব 4,90,000 টকা ইনক্লুডিং ট্ৰেন্সফাৰ A to Z কাগজ পাতি ছাৰ্ভিচিং ৰিফাইনেন্স কৰি গ'লে ৰিফাইনেন্সো হৈ যাব স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব ডিজায়াৰখনৰ কাৰণে মোৰ পাৰ্কিঙত মানে পাৰ্কিং একদিন লেতেৰা হৈ আছে গাড়ী সোমাই থাকিব পৰা নাই এইফালে পাৰ্কিঙৰ অৱস্থা চাওক এইফালে গজাল উজাল পৰি আছে মানে সেইটো কাৰণে ৰখা নাই ইয়নখন আছে এইফালে মোৰ গাড়ীখন আছে আৰু এইখনৰ কাৰণে স্ক্ৰীনত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব ফটো ভিডিঅ' যি লাগে মই আপোনালোকক পঠাই দিম আৰু বাকী ঠিকে আছে স্ক্ৰীনত দিয়া নাম্বাৰটোত যদি ৰিফাইনেন্স কৰোঁ বুলি ভাবে য'ৰ পৰাই ৰিফাইনেন্স কৰোঁগৈ তাৰ পৰাই হ'ব ডকুমেণ্টছ পঠাই দিব চিভিল ভাল হ'লে একদিনতে ওলাই যাব ঠিক আছে মই এতিয়া ডিজায়াৰখন দেখাম আপোনালোকক এতিয়া এই ইয়নখনৰ অলপ ছাৰ্ভিচিং ৱাশ্বিং এইখিনি কৰাওঁ আপোনালোকক গোটেই ডিটেইলছখিনি ধুনীয়াকৈ ভিডিঅ' কৰি দিম আৰু এইফালে চব ইটা বালু পৰি আছে মানে এইফালে কাম চলি আছিল কাৰণে মই এইকেইদিন ভালকৈ ডিটেইলছ দি থাকিব পৰা নাই আৰু এইকেইদিন বানপানীতে লাগি আছিলোঁ গম পায় আপাৰ আছামৰ ফালে আছিলোঁগৈ মই আৰু সেইটোৱে ব'লক এতিয়া মই নেক্সট ভিডিঅ'ত আপোনালোকক ডিজায়াৰখন ইয়নখন এল্ট'খন তিনিখনে ভালকৈ ধুই মেলি ছাৰ্ভিচিং কৰি মেলি আপোনালোকক ডিটেইলছ দিম আৰু কণ্টেক্ট কৰিব আৰু মোৰ লোকেশ্যনটো বিৰুবাৰী গুৱাহাটী আহি পিনে বিৰুবাৰীত ফোন কৰিলেও নহ'লে GMC ফালৰ পৰা আহে কেঞ্চাৰ হস্পিটেলৰ পৰা আহে ফোন কৰিব